Hello students, আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 ৰ কিছুমান ইম্পৰ্টেন্ট এমসিকিউ লগতে কোৱেশ্চনছ। তো বহুতখন ডিস্ট্ৰিক্টৰ পেপাৰ আছে, গোটেইখিনি এফালৰ পৰা চাই যাম। তো ভিডিওটো সম্পূৰ্ণ চাবা, কিবা বুজি নাপালে মোক কমেন্ট সেকশনত সুধিব পাৰা। তো ক্লাস 9 ৰ ভিডিওখিনি আনতে অলপ দেৰি হ'ল কাৰণ ক্লাস 10 ৰ ওপৰত বেছিকৈ ফোকাস কৰা হৈ আছিল। তো তোমালোকে বেয়া নাপাবা, আহা আমি ক্লাস 9 ৰ খিনিও ডিসকাস কৰো আজি। তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা, তোমালোকে কি আছে এটো বহুত আহি থাকে। ইয়াত মাৰ্জি ওয়াজ কিমান ইয়াৰ্স আছিল 11 আৰু টমিৰ এজটো তোমালোকে চাই থবা। এগিটা বহুত খুদি থাকে। বি নাম্বাৰটো হ'ব কাৰেক্ট অপচন। তাৰপিছত 2 নাম্বাৰটো চোৱা, বিসমিল্লাহ খানছ ফাৰ্ষ্ট ট্ৰিপ এবোৰ্ড ওয়াজ টু। তো এটো বহুতে কনফিউজ কৰি দিয়ে, এটো USA নহয়, এটো হ'ব আফগানিস্তান। এ নাম্বাৰ অপচনটো হ'ব কাৰেক্ট, তোমালোকে কিতাপত চাই ল'বা। তাৰপিছত 3 নাম্বাৰটো চোৱা, এভলিন ডিসাইডেড টু মেক মিউজিক হাৰ লাইফ when she was কিমান ইয়াৰ্স আছিল। এটো ময়ো অলপ কনফিউজ আছো, এ নে বি, কাৰণ মোৰ ওচৰত ৰাইট নাও কিতাপখন নাই, কিন্তু এটো আই থিংক এ নাম্বাৰ অপচনটো হয়, 16 years old। তাৰপিছত 4 নাম্বাৰটো চোৱা, বিসমিল্লাহ খানছ মেটাৰনেল আংকল ওয়াজ, এটো ইম্পৰ্টেণ্ট আছে। কাৰেক্ট অপচনটো হ'ব অপচন বি, আলী বক্স। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, টমি ফাউণ্ড দ্য ওল্ড বুক ইন দ্য ক'ত পাইছিলে, এটিকত পাইছিল, অপচন ডিটো হ'ব কাৰেক্ট। তাৰপিছত 6 নম্বৰটো আছে, বিসমিল্লাহ খান ওয়াজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন 2001। ট্ৰু হয় নে ফলছ সুধিছে, কাৰেক্ট এনচাৰ হ'ব ট্ৰু হয় এইটো। তাৰপিছত কুৱেশ্যনখিনি আছে, তো তোমালোকে চাই যাওক কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱাকৈ আহে ইউনিট টেষ্টত। ইয়াত ইম্পৰ্টেণ্ট ভিতৰত তোমালোকে আই নাম্বাৰটো চোৱা, হুৱেৰ ইজ দ্য ৰয়েল একাডেমি অফ মিউজিক, ক'ত আছিল, লণ্ডনত আছিল। তো সেইটো MCQ হিচাপেও আহে। তাৰপিছত হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া, কি হয়, ভাৰত ৰত্ন হয়। তো ইয়াত 1 মাৰ্কৰ আহিছে, কিন্তু তোমালোকৰ MCQ আহিব পাৰে। এবাৰ যিহেতু MCQ সংখ্যাটো বেছি হ'ব, 20 to 25 হ'ব পাৰে। তাৰপিছত 3 নাম্বাৰটো চোৱা, হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী। তো এইটো MCQ ফৰ্মত সোধে বহুত, তোমালোকে যদি মই যোৱা বছৰ দিয়া এনুৱেল পেপাৰখনো যদি চাইছা, তাত এই কুৱেশ্যনটো বহুত কমন আছিলে। তাৰপিছত ৰাইমিং ৱৰ্ড ডে উড, তো সেইখিনি তোমালোকে পাৰিবাই। তাৰপিছত হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো অহা বহুত চান্স আছে তোমালোকৰ। আৰু হাউ ইজ চেহনাই ডিফাৰেণ্ট ফ্ৰম এ পুংগী, F আৰু G নম্বৰ কুৱেশ্যন, এই দুটাই বহুত ইম্পৰ্টেণ্ট আছে। জে নম্বৰ কুৱেশ্যনটো চাবা, হুৱেৰ ডিড বিসমিল্লাহ খান প্লে চেহনাই অন 15 আগষ্ট। তাৰপিছত নেক্সট গ্ৰামাৰ আছে, গ্ৰামাৰখিনি মই কৈ নাযাওঁ, এইখিনি তোমালোকে নিজে চোৱা, কিন্তু যদি নোৱাৰা বা কিবা কনফিউজন থাকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তো এখন পেপাৰত ইমানে আছিলে। তো আহা এতিয়া আমি নেক্সট পেপাৰখন চাওঁ। তো ইয়াত চোৱা, ইয়াত ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনটো আছে 8। ইয়াত ক্ৰিংকলি মিনিংটো সুধিছে, এইটো বৰকৈ সুধে, এইটো তোমালোকে চাই থবা। কাৰেক্ট এনচাৰটো হ'ব উইথ মেনি ফল্ডছ এণ্ড লাইনছ। তাৰপিছত বি নাম্বাৰটো চোৱা, বি নাম্বাৰটো কাৰেক্ট এনচাৰ হ'ব নট শ্ব'য়িং মাছ ইণ্টাৰেষ্ট অৰ এনথুচিয়াজম। তাৰপিছত চি নাম্বাৰটো চোৱা, লফলি মিনিংটো ইন এ ছুপিৰিয়ৰ ৱে। তাৰপিছত MCQs আৰম্ভ হৈছে, টু হুইচ ৱৰ্ল্ড ডাজ দ্য ষ্টৰি দ্য ফান দে হেড টেক দ্য ৰিডাৰ্ছ টু, আমাক কোনটো ৱৰ্ল্ডলৈ লৈ যায়, আমাক ফিউচাৰ ৱৰ্ল্ডলৈ লৈ যায়, কাৰেক্ট এনচাৰ অপচন বি। তো এইটো বৰকৈ আহে, তোমালোকে চাবা। নেক্সট আছে হোৱাট ইজ ভাৰ্চুৱেল ৰিয়েলিটি। ভাৰ্চুৱেল ৰিয়েলিটি কি হয়, ৰিয়েলিটি ক্ৰিয়েটেড বাই কম্পিউটাৰ ছফ্টৱেৰ, অপচন নাম্বাৰ C2। তাৰপিছত 3 নম্বৰটো চোৱা, চেহনাই ইজ ৰেফাৰ্ড ৰিফাইন ভাৰ্চন অফ হুইচ ইনষ্ট্ৰুমেণ্ট, কোনটো ইনষ্ট্ৰুমেণ্টৰ ৰিফাইন ভাৰ্চন হয়, চেহনাই, পুংগীৰ হয়। তো কাৰেক্ট এনচাৰ অপচন ডি। এইটো বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায় আহিয়ে থাকে এই কুৱেশ্যনটো। তো আহা এতিয়া আমি নেক্সট পেজখন চাওঁ। হোৱাই ৱাজ এভলিনছ হিয়েৰিং চিভিয়াৰলি ইম্পেয়াৰ্ড, কিয়, ডিউ টু গ্ৰেজুৱেল নাৰ্ভ ডেমেজ। তো এইটো তোমালোকে মনত ৰাখিবা, কিয় এভলিনে শুনা নোপোৱা হৈছিলে, ইয়াৰ কাৰণটো হৈছে গ্ৰেজুৱেল নাৰ্ভ ডেমেজ, অপচন এইটো কাৰেক্ট। তাৰপিছত 5 নম্বৰটো চোৱা, এইটো আকৌ ৰিপিট হৈছে, আমি ইয়াৰ আগত পঢ়ি অহা কুৱেশ্যন পেপাৰখনতো এইটো আছিলে। হুৱেন ৱাজ বিসমিল্লাহ খান এৱাৰ্ডেড দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, ভাৰত ৰত্ন, কেতিয়া এৱাৰ্ড কৰা হৈছিল, 2001। তো সেইবাৰ তোমালোকক ট্ৰু ফলছত সুধিছিল, ইয়াত তোমালোকক MCQত সুধিছে। তো যেনেকৈ কুৱেশ্যন নুসুধক কিয়, তোমালোকে জানিব লাগিব, ডেটটো চাবা তোমালোকে, আৰু এৱাৰ্ডটোৰ নাম কি, ভাৰত ৰত্ন, সেইটো হৈছে ইণ্ডিয়াছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। তাৰপিছত 7 নম্বৰটো চোৱা, বিসমিল্লাহ খানছ ফাৰ্ষ্ট ট্ৰিপ এবৰ্ড ৱাজ, তো এইটো কমন পৰি গৈছেগৈ, ফাৰ্ষ্ট ট্ৰিপ ক'ত আছিল, আফগানিস্তান, অপচন বিটো হ'ব কাৰেক্ট। কুৱেশ্যনছত চোৱা তোমালোকে, টেলিবুক, এইটো কাৰেক্ট আছে। তাৰপিছত হোৱাট ৱাজ ছাবজেক্ট ইন হুইচ মাৰ্জি ৱাজ নট ৱেল, কোনটো ছাবজেক্টত মাৰ্জি ভাল নাছিল, এইটো চাবা। হুৱেৰ ইজ মাৰ্জিজ স্কুল, মাৰ্জিজ স্কুল ক'ত আছিল, তাইৰ নিজৰ ঘৰতে আছিলে, এইটো তোমালোকে লিখি দিবা বনাই। তাৰপিছত 7 আৰু 8 নম্বৰটো ইম্পৰ্টেণ্ট আছে, হোৱাই ডিড আওৰংজেব বেন প্লেয়িং অফ পুংগী, কিয় বেন কৰি দিছিলে, সেইটো তোমালোকে চাবা। তাৰপিছত 8 নম্বৰটো চোৱা, হুৱেৰ ডিড বিসমিল্লাহ খান প্লে চেহনাই অন 15 আগষ্ট। ইয়াৰ আগত পাই অহা কুৱেশ্যন পেপাৰখনতো এইটো কুৱেশ্যন আছিলে, তো এই কুৱেশ্যনটো বহুত ৰিপিট হৈ থাকে, তোমালোকে চাবা। তাৰপিছত নেক্সট 9টো চোৱা, হোৱাট ৱাজ দ্য কণ্ডিশ্যন অফ দ্য বুক ডেট টমি হেড ফাউণ্ড। আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা, এনেকুৱাও আহিব পাৰে, কাউণ্টি ইন্সপেক্টৰ কিয় আহিছিল।
তাৰপিছত 11টো চোৱা when was Evelyn deafness first noticed 12 নম্বৰটো চোৱা এইটো আকৌ কমন আহি গ'লগৈ how is Shehnai different from Pungi পুংগিৰ পৰা চেহনাইটো কিয় ডিফাৰেণ্ট হয় তাৰ বিষয়ে ইয়াত আকৌ 3 মাৰ্কছৰ আহিছে তো অলপ বেছিকৈ লিখিব লাগিব তাৰপিছত ট্ৰু ফলছ আছে ইভলিন ৱেন টু ৰয়েল একাডেমি অফ আৰ্টছ নহয় মিউজিক আছিল এইটো ফলছ হ'ব তাৰপিছত সেনেকৈ আছে তোমালোকে চাই যাবা কিবা নোৱাৰিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা তাৰপিছত ৰাইমিং ৱৰ্ড আছে ৰাইমিং ৱৰ্ডটো পাৰিবাই হু ইজ দ্য পইণ্ট অফ দ্য পয়েম দ্য ৰোড নট টেকেন তো এনেকুৱা পইণ্টবিলাক চাবা তোমালোকে পয়েমবিলাকৰ তো সেইটো বহুত আহে স্পেচিয়েলি দ্য ৰোড নট টেকেন পয়েমটোৰ পৰাই সোধে তাৰপিছত নেক্সট আছে হুৱেৰ ডিড দ্য ৰোড ডাইভাৰ্ছ চাবা তোমালোকে হুৱেৰ ডিড দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ এইটো বেছি ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট গ্ৰামাৰ আছে গ্ৰামাৰখিনি তোমালোকে নিজে চাবা ভিডিঅ'টো প'ষ্ট কৰি মই এইখিনি কৈ যাই নাথাকোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবগৈ তাৰপিছত ইয়াৰ পিছত এইখিনি আছে এইখিনিও গ্ৰামাৰে হয় তাৰপিছত নেক্সট এই পেপাৰখন আছে আমাৰ ওচৰত ক্লাছ 9ৰ ইংলিছ তো এই পেপাৰখন মই আগতে এবাৰ ছল্ভ কৰিয়ে দি থৈ দিছোঁ তো তোমালোকে যদি ছল্ভ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাবাগৈ মই ইয়াৰ সলিউশ্যন ভিডিঅ'টোৰ লিংক পিন কমেণ্টত দি দিম তো সেইটো তোমালোকে চাবা বহুত ইম্পৰ্টেণ্ট আছে এই পেপাৰখন যেনেকৈ চোৱা লফলি এইটো আকৌ ৰিপিট হৈছে এই কুৱেশ্যনটো এনচাৰ মই দিছিলোঁ তাৰপিছত ডাইভাৰ্ছ মানে কি ছেপাৰেটেড তো আছে এনেকৈ চাই যোৱা তোমালোকে কিবা নোৱাৰিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা মই ৰিপ্লাই দিবৰ কাৰণে ট্ৰাই কৰিম আৰু ক্লাছ 9ৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আজি এই ভিডিঅ'টোত তোমালোকে ছাপৰ্ট দেখাবা যিমান পাৰা লাইক কৰিবা আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা কাৰণ আমাৰ ওচৰত ক্লাছ 9ৰ বেছি অডিয়েঞ্চ নাই ক্লাছ 10ৰে আছে তো ক্লাছ 9ৰ কাৰণেও ভিডিঅ' কমকৈ বনোৱা হয় কিন্তু তোমালোকে যদি ছাপৰ্ট দেখুওৱা তেনেহ'লে মই ট্ৰাই কৰিম আৰু ভিডিঅ' আনিবৰ কাৰণে আৰু নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগিব মোক কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিবা তো চাই যোৱা এই পেপাৰখন আৰু যদি হেল্পফুল পোৱা তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা তো ইমানে আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি কিবা সুধিব লগা আছে তেনেহ'লে তোমালোকে আমাৰ এই ইনষ্টাগ্ৰাম হেণ্ডেলটো চাৰ্চ কৰি চাবা তাত তোমালোকে পাই যাবা তাত মেছেজ দিলে মই ৰিপ্লাই দিব ট্ৰাই কৰিম তো এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে চাৰ্চ কৰি চাবা কিবা সুধিব হ'লে তাত সুধিব পাৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা